অৱশেষত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁ কন্যা সন্তানৰ ফটো শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম কণমানিজনী ফটো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া মাক হ'ল। তেওঁ এগৰাকী কন্যা সন্তানৰ মাক হ'বলৈ সক্ষম হ'ল। হয়, বহু বিৰতিৰ অন্তত অৱশেষত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত নিজৰ কন্যা ফটো শ্বেয়াৰ কৰিলে। ফটো দেখি সকলো বন্ধু বান্ধৱীয়ে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা কণমানিজনীলৈ যাচিলোঁ বহুত বহুত মৰম। তাই সোনকালে ডাঙৰ হৈ ভাল মানুহ হওক।